আজকের পর্বে চলে এসেছি কাশীর বিশ্বনাথ মন্দির। উত্তরপ্রদেশে এই কাশীর বিশ্বনাথ মন্দিরটি হিন্দু শৈব ধর্মের একটি বিখ্যাত শৈব মন্দির। এখানে মাতা অন্নপূর্ণার মন্দিরে রয়েছে। এই শৈব মন্দিরটি বহুবার আক্রমণ হয়েছে। সেই আক্রমণের পরিপ্রেক্ষিতে আবার পুনর্নির্মিত হয়েছে। এই মন্দিরটি 5 মিটার উচ্চ শৈব মন্দির, একটি স্বর্ণ মন্দির। এখানে ভক্তদের আনাগোনা লেগেই থাকে। এই স্বর্ণ মন্দিরটির চূড়াটি পুরো সোনার তৈরি। এই স্বর্ণ মন্দিরটি 1780 খ্রিস্টাব্দে ইন্দোরের রানী অহল্যাবাই এই মন্দিরটি পুনর্নির্মাণ করেন। এই মন্দিরটি সতীপীঠের একটি অন্যতম মন্দির। এখানে প্রথম কুতুবউদ্দিন আইবক 1351 খ্রিস্টাব্দে এটিকে ধ্বংস করে। এছাড়াও মোহাম্মদ ঘুরি তার আমলেও মন্দিরটি ধ্বংসস্তূপে পরিণত হয়। কিন্তু বাবা বিশ্বনাথের মহিমায় সেই মন্দিরটি আবার তৈরি হয়। এই মন্দিরটি শেষে 1585 খ্রিস্টাব্দে আকবর টোডরমলের দ্বারাই মন্দিরটি পুনরায় নির্মাণ করেন। এখানে ভগবান শিব সতীর দেহখণ্ড হয়ে যাওয়ার পর এই মণিকর্ণিকা ঘাট দিয়ে এসে এখানে বিশ্বনাথ মন্দিরের কাছে উপস্থিত হয়। তবে এই মন্দিরটিকে বহুবার মুসলিম শাসকরা আক্রমণ করেছিলেন। সর্বোপরি ঔরঙ্গজেব 1669 খ্রিস্টাব্দে সেটি পুনরায় ধ্বংসপ্রাপ্ত করে সেখানে জ্ঞানব্যাপী মসজিদ নির্মাণ করে। আজও মন্দিরের এক অংশ ভাঙা, তার পাশে একটি জ্ঞানব্যাপী মসজিদ রয়েছে। সেই মসজিদের পাশেই বহু প্রতীক্ষিত সেই শৈব মন্দিরটি রয়েছে। তবে ইন্দোরের রানী এই মন্দিরটি পুনরায় নির্মাণ করেন। আর 1835 খ্রিস্টাব্দে রঞ্জিত সিং স্বর্ণ মুকুট দ্বারা মন্দিরটিকে পুরো সোনার পাত দিয়ে মুড়িয়ে দেয়। 1 লক্ষ স্বর্ণ মুদ্রার দ্বারা এই স্বর্ণ মন্দিরটি তৈরি হয়। এখানে 1 কুইন্টাল স্বর্ণ রয়েছে এই মন্দিরটিতে। তবে মন্দিরটি খুবই নিরাপত্তা রয়েছে। এই মন্দিরে বিভিন্ন ধরনের শিবলিঙ্গ দেখা যায়, যা তার মধ্যে রয়েছে কাল ভৈরব, দণ্ডপাণি এবং এই যে জ্ঞানব্যাপী কুয়ো, এই কূপেই যখন মুসলিম শাসকরা ধ্বংস করতে আসে, প্রধান পুরোহিত এই কূপে ঝাঁপ দিয়ে বাবা বিশ্বনাথকে রক্ষা করে। কিন্তু পুনরায় সেটি আবার নির্মাণ হয়। বর্তমানে এই মন্দিরটি জনপ্রিয়। আমরা সমুদ্রের ধারে, গঙ্গার ধারে এসে উপস্থিত হয়েছি। এই কাশী বিশ্বনাথ মন্দিরের মূল ফটকের দরজা, পাশ দিয়ে রাস্তা। সেই কাশী বিশ্বনাথ মন্দিরের প্রবেশদ্বার 4 নম্বর গেটে আমরা উপস্থিত হয়েছি। 4 নম্বর গেটের পাশ দিয়ে প্রবেশ করা হচ্ছে। এই রয়েছে মণিকাঞ্চন ঘাট। এইখান দিয়েই স্বয়ং মহাদেব সতীর দেহ খণ্ড বিখণ্ড হয়ে যাওয়ার পর এই ঘাটে পাশ দিয়ে এসে উপস্থিত হয়ে মূর্ছা গিয়েছিলেন। স্বয়ং দেবী পার্বতী তার সামনে খোদাই কাতর তাকে অন্ন দিয়েছিল। তাই আজও এখানে অন্নপূর্ণা মন্দিরে মা অন্নপূর্ণার কারোরই খাবার অভাব হয় না। এরপরেই মণিকাঞ্চন ঘাটের পাশ দিয়ে স্নান সেরে আমরা প্রবেশ করছি বিভিন্ন ঘাটে। সন্ধ্যা আরতির প্রস্তুতি শুরু হয়ে গেছে মণিকাঞ্চন ঘাটে। এখানে রাত
সন্ধ্যা আরতি খুবই জনপ্রিয়। বিভিন্ন ঘাটে সন্ধ্যা আরতি দেখার মতো মল্লিকার্জুন ঘাটের পাশে সন্ধ্যা নেমে এসেছে। সন্ধ্যা আরতির প্রস্তুতি শুরু হয়ে গেছে। বিভিন্ন শব্দধ্বনিতে সন্ধ্যা আরতি ঘাটের পাশ দিয়ে শুরু হয়েছে। বাস সমস্তটা নৌকা করে কেউ এসছে, ঘাটের পাশে দাঁড়িয়ে যাবে, তবে আগে থেকে গিয়ে পৌঁছাতে না পারলে এই জায়গায় ভালোভাবে সন্ধ্যা আরতি দেখা যায় না। বারাণসীর সন্ধ্যা আরতি ভারতবর্ষের সর্ববিখ্যাত সন্ধ্যা আরতি। যে এই সন্ধ্যা আরতি মনে রাখলে ভুল মিস তাই যারাই এখানে আসবেন অবশ্যই মন্দিরটার সঙ্গে সন্ধ্যা আরতি লক্ষ্য করবেন। বিভিন্ন ঘাটে সন্ধ্যা আরতি হচ্ছে। এক একটি ঘাট, এখানে 10-12টি ঘাট আছে, সন্ধ্যা আরতি শুরু হয়ে যাচ্ছে। সব ঘাটগুলোতেই একই সঙ্গে সন্ধ্যা আরতি আরম্ভ হয়। সেই থেকেই আজও এই বিশ্বনাথ মন্দির হিন্দু ধর্মের এক জনপ্রিয় মন্দির নামে পরিচিত। সন্ধ্যা আরতির আরতি দেখার মতো সন্ধ্যা আরতি বন্ধ শুরু হচ্ছে। একটা সন্ধে काशी के इस पवित्र गंगा तट पर विगत 2 दशक से स्वच्छ काशी, स्वच्छ गंगा, स्वच्छ घाट एवं विश्व शांति और मानव कल्याण को संकल्पित और समर्पित गंगा से बनेगी। आप सभी श्रद्धालु भक्तजनों का हार्दिक स्वागत और अभिनंदन करती है। प्रतिदिन प्रातः एवं सायंकाल भगवती गंगा की दिव्य और मनोरम आरती के माध्यम से हम न केवल भगवती भागीरथी की आराधना को समर्पित है, बल्कि जल जो जीवन का आधार है, जीवन की अनिवार्यता है, उस पवित्र जल निर्मलीकरण हेतु जन जागरूकता के अभियान को भी समर्पित है। धार्मिक आस्था के परिरक्षा गुरु देवा भूयो भूयो नमामि ओम पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
शांति शांति। साधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते। आचम्याम् ओम केशवाय नमः, ओम नारायणाय नमः, ओम माधवाय नमः। हस्तौ प्रक्षालनं गोविन्दाय नमो नमः। ओम यपवित्रः पवित्रो वा सर्वावस्थां करोति वा यः स्मरेत् पुण्डरीकाक्षं सवायाभ्यन्तरः सुधि। ओम पुण्डरीकाक्ष पुनरो पुण्डरीकाक्ष पुनरो पुनरो पुण्डरीकाक्षः। स्वस्ति तिलककर्णाम्। ओम स्वस्ति न इन्द्रो वृद्धस्रवाः, स्वस्ति नः पूषा विश्ववेदाः, स्वस्ति नस्तारक्षो अरिष्टनेमिः, स्वस्ति नो बृहस्पतिर्दधातु। यो शान्तिरन्तरिक्षं शान्तिः, पृथिवी शान्तिरापः शान्तिरोषधयः, शान्तिः पार्वतयः, शान्तिर्विश्वे देवाः, शान्तिर्ब्रह्म शान्तिः, सर्वज्ञो शान्तिः, शान्तिरेव शान्तिः, सामा शान्तिरेधि। यतो यतः समीहसे ततो नो अभयं कुरु। सन्नः गुरुप्रदाभ्यो भयन्तः पशुभ्यः सुशान्तिर्भवतु। श्रीमन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नमः। उमामहेश्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः। सजीपुरन्दराभ्यां नमः। मातापितृचरणकमलेभ्यो नमः। इष्टदेवताभ्यो नमः। कुलदेवताभ्यो नमः। ग्रामदेवताभ्यो नमः। स्थानदेवताभ्यो नमः। वास्तुदेवताभ्यो नमः। सर्वेभ्यो देवेभ्यो नमः। सर्वेभ्यो तीर्थेभ्यो नमः। सर्वेभ्यो ब्राह्मणेभ्यो नमः। श्रीगुरुचरणकमलेभ्यो नमः। विश्वेशं माधवं दुण्डिं दण्डपाणिं च भैरवाम् वन्दे काशीं गुहां गङ्गां भवानी मणिकर्णिकाम्। वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। विनायकं गुरुं सर्वेशं भूया मातरं गंगां सुजं निर्मलं च कर्तो संकल्पं गृणीमः प्रतिज्ञां च कुर्मः। ॐ तज्जाग्रतो दूरमुदयति दैवं तदुसुप्तस्य तथैवैति दूरङ्गमं च। সন্ধ্যারতি হয়ে যাওয়ার পর কাশী মন্দিরের কাশী করিডোরের পাশ দিয়ে গঙ্গার ধার দিয়ে আস্তে আস্তে হেঁটে গেলে দেখা যাবে বিভিন্ন দোকানপাট পসরি রয়েছে। আবার এখানকার যে লস্যি এবং বরফি খুবই সুন্দর। এই সেই राम स्वरूप गुरुदेव पदयुगलं नमाम्यहम्। शरणागत दीर्घतोऽस्मि याचे चरणाश्रयम्। धर्मार्थकाममोक्षस्य शिरसा प्रणमाम्यहम्। सावस्तु प्रज्ञायितो वन्दे भावतः सरसिजौ। परिरक्षा गुरुदेवा भूयो भूयो नमाम्यहम्। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।
शिष्यते। ॐ शान्तिः शान्तिः शान्तिः। बन्धुस्तसखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव এই ঘাটে রাজা হরিশ্চন্দ্র ডোমের কাজ করেছিলেন একটা দিন, যা সাহিত্যে বিশেষ প্রসিদ্ধ। রাজা হরিশ্চন্দ্রের ঘাট, এই ঘাটে পাশ দিয়ে হেঁটে গেলে দেখা যায় হরিশ্চন্দ্রের যে ঘাট, এখানে শ্মশান ঘাটে কোনোদিন শ্মশানের চিতা নেবে না। প্রতিনিয়তই শ্মশান ঘাটে মারা পড়ে যাচ্ছে। হরিশ্চন্দ্র ঘাটে কোনোদিন চিতা নেবে না। হরিশ্চন্দ্র ঘাটের পাশ দিয়ে উঠেই তৈরি হয়েছে কাশী করিডোর। এই বর্তমান সরকার প্রধানমন্ত্রী নরেন্দ্র মোদী এই কাশী করিডোরটি বহুমূল্যে নির্মাণ করেন। কাশী করিডোরের পাশেই এই পরিযায়ী পাখিদের ভিড়, অসাধারণ সুন্দর দৃশ্য। এই পরিযায়ী পাখি এখানে আসে কাশী
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव। सर्वेशं भूया मातरं गंगां सुजं निर्मलं जगर्दो शङ्करभं गृणीमः प्रतिज्ञां जगुर्मः। ॐ तज्जाग्रतो दूरमुदैति दैवं तरुसुप्तस्य तथैवैति दूरङ्गमं जोर्भदादिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते। आचम्याम् ॐ केशवाय नमः, ॐ नारायणाय नमः, ॐ माधवाय नमः। हस्तौ प्रक्षालनं गोविन्दाय नमो नमः। ॐ यममित्रः पवित्रो वा सर्वावस्थां करोमि वा यः स्मरेत् पुण्डरीकाक्षं समायाभ्यन्तरः सुखी। ॐ पुण्डरीकाक्षं पुनरो पुण्डरीकाक्षं पुनरो पुनरो पुण्डरीकाक्षः स्वस्ति तिलकर्णम्। ॐ स्वस्ति न इन्द्रो वृन्ददेवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तारक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु यो शान्तिरन्तरिक्षगुं शान्तिः पृथिवी शान्तिरापः शान्तिरो हरयः शान्तिः पार्वतयः शान्तिर्देवाः शान्तिर्शान्तिः सर्वतो शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि यतो यतः समीहते ततो नो अभयं गुरो नन्दः गुरुप्रदाभ्यो भयं नः वासुभ्यः सुधान्तिर्भवतु। श्रीमन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नमः, उमामहेश्वराभ्यां नमः, वाणी हिरण्यगर्भाभ्यां नमः, सलीबुलन्दराभ्यां नमः, मातापितृचरणकमलेभ्यो नमः, इष्टदेवताभ्यो नमः, कुलदेवताभ्यो नमः, ग्रामदेवताभ्यो नमः, स्थानदेवताभ्यो नमः, वासुदेवताभ्यो नमः, सर्वेभ्यो देवेभ्यो नमः, सर्वेभ्यो तीर्थेभ्यो नमः, सर्वेभ्यो ब्राह्मणेभ्यो नमः, श्रीगुरुचरणकमलेभ्यो नमः। विश्वेशं माधवं दुण्डिं दण्डपाणिं च भैरवां वन्दे काशीं गुहां गङ्गां भवानी मणिकर्णिकां। वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा विनायकं गुरुं।
राम स्वरूप गुरुदेव पदयुगलं नमाम्यहम् शरणागत दीनतोऽस्मि याचे चरणाश्रयम् धर्मार्थकाममोक्षस्य शिरसा सावस्तु प्रज्ञायितो वन्दे भवतः सरसिजौ परिरक्षा गुरुदेवा भूयो भूयो नमाम्यहम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः। काशी के इस पवित्र गंगा तट पर विगत 2 दशक से स्वच्छ काशी, स्वच्छ गंगा, स्वच्छ घाट एवं विश्व शांति और मानव कल्याण को संकल्पित और समर्पित गंगा सेवा निधि आप सभी श्रद्धालु भक्तजनों का हार्दिक स्वागत और अभिनंदन करती है। प्रतिदिन प्रातः एवं सायंकाल भगवती गंगा की दिव्य और मनोरम आरती के माध्यम से हम न केवल भगवती भागीरथी की आराधना को समर्पित है, बल्कि जल जो जीवन का आधार है, जीवन की अनिवार्यता है, उस पवित्र जल निर्मलीकरण हेतु जन जागरूकता के अभियान को भी समर्पित है। धार्मिक आस्था के